নমস্কাৰ। আহক আহক নাটক চাওঁ, আহক আহক নাটক চাওঁ, আহক আহক নাটক চাওঁ। এইখন কি নাটক? নহয় তেন্তে সমাজ বিৰোধী নাটক নেকি? নহয়, এইখন এখন বাল্য বিবাহ বিৰোধী নাটক। আহকচোন চাওঁ। নমস্কাৰ। আজিৰ নাটকখন হৈছে এজনী স্কুলীয়া ছোৱালীৰ জীৱন কাহিনী। কম বয়সত ভুল সিদ্ধান্ত কেনেকৈ জীৱনৰ সপোন ভাঙি দিয়ে সেয়া আজি আমি চাওঁ আহকচোন। মই একদম কৰিব পৰা নাই জানানে? কিয়? মই মানে ৰাহুলক ভাল পাওঁ আৰু সি মোক বিয়া কৰাম বুলি কৈছে আৰু পঢ়িব নালাগে বুলি কৈছে। কিন্তু আমি এতিয়া আমাৰ পঢ়াতকৈ দৰকাৰী কিবা আছেনে? তেনেকে নকবি। মোৰ কাৰণে ৰাহুলে মোৰ জীৱন আৰু তাৰ কাৰণে মই সকলো কৰিব পাৰিম। হৈছে আৰু তোৰ বৰ ঘৰলৈ যা, মই যাওঁ। এতিয়া আছে দ্বিতীয়টো দৃশ্য। আহকচোন আমি উপভোগ কৰোঁ। ৰাহুল কি কৰিছা? আছো আৰু এনে। তুমি কি কৰিছা? স্কুলৰ পৰা আহিছোহে। ভাত খালানে? জাষ্ট খাই উঠিছো। তুমি? মই নাই খোৱা। মোৰ যে পৰীক্ষা ওচৰ চাপিছে জানা, বৰ ভয় লাগিছে। তই যে একোৱেই পঢ়া নাই। হয় নেকি? ভয় নকৰিবা, আমি পলা বিয়া কৰিম ব'লা। কিন্তু মোৰ পঢ়া পাছতো হ'ব, ব'লা না। বাৰু মই ভাবিম। ঠিক আছে। এতিয়া আছে স্কুলৰ দৃশ্য। আহকচোন আমি উপভোগ কৰোঁ। গুড মৰ্ণিং। বহা বহা। যা ক'ত গ'ল? 4-5 দিন মান হ'ল তাই যে স্কুল অহা নাই। তাই পঢ়াত ভাল আছিল। এজনী ভাল ছোৱালী জীৱন আজি অন্ধকাৰলৈ গ'ল। সৰু বয়সত ভুল সিদ্ধান্তই শিক্ষা আৰু ভৱিষ্যত দুটাই নষ্ট কৰে। তোমালোকে কিন্তু এনে সিদ্ধান্ত নল'বা দেই। হ'ব আৰু কিতাপ লোৱা। এতিয়া আছে ইয়াৰ পাছৰটো দৃশ্য। আহকচোন আমি উপভোগ কৰোঁ। ইমান যে সপোন দেখিছোঁ তাইৰ, ভালকে পঢ়িব, ভাল মানুহ হ'ব, চব মিছা হ'লো। তাকেও এজনী ছোৱালী আছে, ইমান সপোন দেখিছিলোঁ তাই। ডাঙৰ দীঘল হ'ব, পঢ়িব, চব সানবান কৰিব। এতিয়া আছে পূজাৰ বিবাহৰ পাছৰটো দৃশ্য। আহকচোন আমি উপভোগ কৰোঁ। কিন্তু এতিয়া মোৰ পঢ়া নাই, বন্ধু নাই, সপোনো নাই, একোৱেই নাই মোৰ। আজিও কাম বিচাৰি নাপালো। জীৱনটো চলাবলৈকে বৰ কঠিন হৈ পৰিছে। আজি ৰাতি সাজ বনাবলৈকো একো নাই। কি যে কৰো, উপায় নাই। এতিয়া আছে হস্পিটেলৰ দৃশ্য। আহকচোন আমি উপভোগ কৰোঁ। কি সমস্যা আছে? মই বৰ দুৰ্বল অনুভৱ কৰোঁ। কম বয়সত বিয়া পাতিলে মানসিক চাপৰ বৃদ্ধি পায়, শিক্ষা জীৱন শেষ হয় আৰু আত্মবিশ্বাসো কমি যায়। প্ৰেম ভুল নহয়, কিন্তু সঠিক বয়সত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতা খুব দৰকাৰ। প্ৰথমে নিজৰ ভৱিষ্যত গঢ়ক। শিক্ষা থাকিলেহে জীৱনৰ সিদ্ধান্তবোৰ ভালদৰে ল'ব পাৰি। মই মোৰ ভুল বুজি পালো। মই যদি সময়মতে ভালদৰে পঢ়া শুনা কৰাহেঁতেন আজি মোৰ জীৱন বেলেগ হ'লহেঁতেন। কম বয়সৰ আবেগে বহু সময়ত ভুল পথ দেখুৱায়। শিক্ষাহে জীৱনৰ সঠিক দিশ দিয়ে। আমি ভুল কৰিলো, আপোনালোকে নকৰিব। ভুল মানিব নিদিওঁ, শিক্ষা এৰি নিদিওঁ। সচেতন হওক, ভৱিষ্যত বচাওক। বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক। ধন্যবাদ। গুড মৰ্ণিং, নমস্কাৰ সকলোকে। আজি ইয়াতে আহি মোৰ বহুত
ইয়াতে আহি খুবেই ভাল লাগিছে। মই এনেকুৱা প্ৰগ্ৰাম আগতে কৰা হৈছিল, যদি মানে মেডিকেল ফ্ৰণ্টত কৰা হৈছিল। তাত একচুৱেলি কি হৈছে মানে যিকেইজনৰ দৰকাৰ হয় এইটো মানে আপোনাৰ এৱাৰনেছটো সিহঁতক নকৰাই আমি কি কৰোঁ, অলৰেডি যিকেইজনে প্ৰেগনেণ্ট আছে, অলৰেডি মেৰিড হৈ গ'ল, আমি তাতে সিহঁতক মাতা হয় আৰু সিহঁতক বুজোৱা হয়। সিহঁতক এইটো একজেক্ট য'ত লাগে কথাটো তাত নকৰে। আৰু আজি ইয়াতে যিটো প্ৰগ্ৰাম হৈছে তাত মেইনলি স্কুল মানে আনমেৰিড ল'ৰা ছোৱালীক মাতা হৈছে, সেইটো কাৰণে বহুত ভাল লাগিলে। প্ৰথম কথা হ'ল যে চাইল্ড মেৰেজ আৰু টিন এজ প্ৰেগনেঞ্চি। চাইল্ড মেৰেজ মানে মই এটা কথা ক'ব বিচাৰোঁ, মই ইয়াতে ডাঙৰ ডাঙৰ লেকচাৰ দিবলৈ অহা নাই। মই আপোনালোকৰ মাজৰে এজন, আৰু যিকোনো কথা আলোচনা কৰিব লাগে ফেমিলিৰ মাজত। ধৰি লওক আপোনালোকৰ ফেমিলি মেম্বাৰে আমি আমাৰ মাজত অলপ আলোচনা কৰিব লাগে। ইয়াতে এনেকুৱা নহয় মই অলপ বুজাই যাম, আপুনি শুনিব আৰু এইটো কাৰণে শুনিব, এইটো কাৰণে ওলাই দিব, তেনেকুৱা নহয়। জাষ্ট আমাৰ মাজত আলোচনা কৰিব লাগে। মই আলোচনা যেনেকুৱা ঘৰত আলোচনা কৰাই মই তেনেকুৱা দুআষাৰ ক'ম। প্ৰথম কথাটো হ'ল যে চাইল্ডহুড মেৰেজ যিটো আছে এইটো কোনটো এজ নিৰ্ধাৰিত কৰে। ল'ৰাৰ ক্ষেত্ৰত 21 আৰু ছোৱালীৰ ক্ষেত্ৰত 18। চবে এবাৰ কওকচোন কিমান আছিলে বয়সটো? ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ আৰু ছোৱালীৰ ক্ষেত্ৰত 18 বছৰ। এই 18 বছৰ আৰু 21 বছৰ আগতে আমাৰ বিয়া হ'ব নালাগে। এটা কথা হ'ল যে আমি বিয়া হ'ব নালাগে, বিয়া বহিব নালাগে। আৰু কথা যদি বহু তাৰ কাৰণে গভৰ্ণমেণ্ট আছে পানিছ দিবলৈ, পানিছেবল এক্টো আছে, আৰু নিজে আমি সামাজিকভাৱে নিজকে বাধা দিব লাগে। আৰু টিন এজ প্ৰেগনেঞ্চি মানে কি? টিন যিটো আছে, টিন শব্দটো কি বুজায়? আমি ক'ৰ পৰা আৰম্ভ কৰোঁ? 13ৰ পৰা। 13, 14, 15, 16, 17, 18, 19 মানে এই টিন থকা যিকেইটা সংখ্যা আছে এইটোৰ ভিতৰত যদি আমি বিয়া হওঁ, এইটো টিন এজ। বিয়া হোৱা মানে 18 বছৰ আগত বিয়া, আৰু ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ আগত বিয়া, আৰু প্ৰেগনেঞ্চি 19 লৈকে। ধৰি লওক 18 বছৰ বয়সত বিয়া হৈছে কিন্তু প্ৰেগনেঞ্চি 19 বছৰত হৈছে। এইখিনিত বিয়া হ'লে কি হয়? টিন এজ প্ৰেগনেঞ্চি বুলি কোৱা হয়। টিন এজ প্ৰেগনেঞ্চিত দেখক আমি স্কুলত এবাৰ মই কৈছিলোঁ যে হাইস্টো মানে কি ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং। আমি গোটেইখিনিক যদি আমি একেলগে হয় তেতিয়া আমি সুস্থ বুলি ক'ব পাৰোঁ। আমি 18 বছৰ আগত যদি বিয়া হয়, প্ৰথম কথা হ'ল মাকৰ কি কি অসুবিধা হ'ব পাৰে। মাকৰ কি হ'ব পাৰে? যেতিয়া নেকি আপোনাৰ বাচ্চাটো হ'ব তেতিয়াতো মাকৰ কি হ'ব পাৰে? চিভিয়াৰ এনিমিক হ'ব পাৰে। ইয়াতে আমি বহুত টিন এজ প্ৰেগনেঞ্চি দেখিছোঁ, সিহঁতৰ মেক্সিমাম আমি পাওঁ যে এনিমিয়া হৈ আছে। মানে বিশেষকৈ বাগানত যিকেইজন আছে, বাগানৰ মেক্সিমাম মানুহৰ এনিমিকে হৈ থাকে। তাৰপিছত কি হয়? যদি বাচ্চা হয় সেইটোৰ কাৰণে আপোনাৰ প্ৰেছাৰ বহুত বেছি হৈ যায়। এইটো এক্লেমচিয়া বা প্ৰি এক্লেমচিয়া বুলি কোৱা হয়। এইটো একদম এনেকুৱা হয় যে মাক মৃত্যুৰ মুখত পৰি যাব পাৰে। সেইখিনিৰ পৰা আমি বাচিব লাগে। আৰু কি হয়? যদি টিন এজত প্ৰেগনেঞ্চি হয় তেতিয়া কি হয় আপোনাৰ বাচ্চাটোৰ ৰাস্তা যিটো আছে বাচ্চা ওলোৱাৰ ৰাস্তাটো যিমানখিনি পৰ্যাপ্ত পৰিমাণ হ'ব লাগে সিমানখিনি নহয়। তাৰ কাৰণে কি হয়? বাচ্চাৰ ডেলিভাৰী টাইমত মাকৰ মৃত্যু হ'ব পাৰে, বাচ্চাৰো মৃত্যু হ'ব পাৰে। আমি বিয়া হ'লে আমি 18 বছৰ পাছত বিয়া হ'ব লাগে। এইটো মাকৰ এইখিনি সুবিধা। এটা হ'ল কি হয়? চিভিয়াৰ এনিমিয়া হ'ব পাৰে, ডেলিভাৰী টাইমত কি হ'ব পাৰে? অবষ্ট্ৰাকশ্যন হ'ব পাৰে। বাচ্চাৰ যদি ওলোৱা ৰাস্তা দি নোলায়, পৰিপূৰ্ণ যদি নহয়, তেতিয়া কি হ'ব? বাচ্চাটো পেটত থাকিব, তো ওপৰৰ ফালৰ পৰা প্ৰেছাৰ দিব, আৰু ৰাস্তাটো যদি বন্ধ থাকে তেতিয়া কি হ'ব? ফাটিবনে নাই? বাচ্চাৰ গৰ্ভস্থলীটো ফাটি যাব। যেনেকুৱা নেকি এটা ঘৰত যদি দৰ্জাটো সৰু থাকে আৰু ভিতৰত যদি মানুহ বহুত বেছি থাকে, ভিতৰৰ ফালৰ পৰা যদি হেঁচা দিয়ে, মুখত যদি তাৰ মানুহৰ আকাৰটো ডাঙৰ থাকে, দৰ্জাটো ওলাব নোৱাৰে, তেতিয়া কি হ'ব? মানুহটো এইটো যিটো বস্তু ওলাব সেইটো দুখ পাবনে নাই? ছেম টু ছেম যদি বয়সৰ আগত প্ৰেগনেঞ্চি হয় তেতিয়া কি হ'ব? বাচ্চাটো যিটো বাচ্চা ওলোৱা যিটো ৰাস্তা সেইটো পূৰ্ণ নোহোৱাৰ কাৰণে কি হয়? ওলোৱাৰ টাইমত মাকৰ যিটো গৰ্ভস্থলীটো ফাটি যাব পাৰে, আৰু সেইটো টাইমত কি হয়? বহুত বেছি ৰক্তক্ষৰণ হ'ব পাৰে। এইটো কাৰণে মেডিকেল ইমাৰ্জেঞ্চি হয়। ইয়াতে যদি ডেলিভাৰী হয় আৰু ইয়াৰ পৰা যোৰহাট যোৱাৰ আগে সেই মানুহটো নাথাকে, সেইটো কাৰণে আমি এৱাৰ হ'ব লাগিব। আৰু বাচ্চা কি হ'ব? যদি তোমাৰ বয়সৰ আগতে যদি বাচ্চা হয়, এই বাচ্চাটো কি হয়? মেচিউৰ নহয়, প্ৰিমেচিউৰ হয়। যিমানখিনি এটা গছৰ আম এটা যদি ফুললি মেচিউৰ হোৱা নাই, আগতে কোনোবাই পাৰিছে, আগতে সৰি গ'ল, এইটো ভাল লাগিব জানো? নালাগে নহয়। যদি তোমাৰ বয়সৰ আগতে বিয়া হয় তেতিয়া কি হ'ব? বাচ্চাটো তোমাৰ মেচিউৰ নহয়, পেটত মেচিউৰ নহয়।
তাৰপিছত কি হ'ব, যদিও বাচ্চা হয় তেতিয়া তোমাৰ ওজন কম হয়, ওজন হ'ব লাগে 2.5 কেজি, হ'ব 1.5 কেজি। আমাৰ এইটো হস্পিটেলত মই নিজে ডেলিভাৰ কৰা, মই নিজে দেখিছোঁ 1 কেজি 600 গ্ৰাম, 1 কেজি 500 গ্ৰাম। যদিও আমি কষ্ট কৰি বাচ্চাটো বচাব পাৰিছোঁ, কিন্তু এনেকৈ হ'লেতো মেডিকেল ইমাৰ্জেঞ্চি হৈ যায়। তাৰপিছত কি হয়, বাচ্চাটো মৰিবও পাৰে, বাচ্চাটো ICU লাগিব পাৰে। বাচ্চাটোৰ কি হ'ব, যেতিয়া যদিও বাচ্চাটো বাচি যায়, সেইটো বিভিন্ন ধৰণৰ মানসিক প্ৰব্লেম হয়, কিছুমান বেমাৰ এইটো জটিল থাকি যায় জীৱনলৈকে, গোটেই জীৱনকাললৈকে। আৰু কি হ'ব, যদি তোমাৰ পঢ়া শুনা বাদ দি পঢ়া শুনাৰ টাইমত তোমালোকে বিয়া পাতি লোৱা, তেতিয়া কি হ'ব, পঢ়া শুনাটো কণ্টিনিউ হ'ব জানো? কণ্টিনিউ হ'বনে? নহ'ব। কণ্টিনিউ নহ'লে কি হ'ব, তোমালোকে জোচত বিয়া পাতি দিছা, আমি বিয়া পাতি দিওঁ, তাৰপিছত কি হ'ব, তুমি ভাবিছা যে আমি বিয়াৰ পিছত পঢ়া শুনা কৰিম, এইটো পচিবল নহয়। বিয়াৰ আগতে আছিলা অকলে, তাৰপিছত 2জন হৈ যাব, 2জন হোৱাৰ পিছত বাচ্চা হৈ যাব, তেতিয়া তোমালোকৰ পঢ়া শুনা কোনে কৰাব? পঢ়া শুনা কৰাব নোৱাৰিবা, হয়নে নাই? তোমালোকে যে নিজে খাব নোৱাৰা, নিজে পিন্ধিব নোৱাৰা, নিজৰ মা দেউতাকক কেনেকে পুহিবা? তাৰপিছত কি হ'ব, তোমালোকৰ যিটো বাচ্চা হ'ব, এই বাচ্চাটোক কেনেকে পুহিবা কোৱা? তোমালোকে নিজে ফাইনেন্সিয়েলি ডিপেণ্ডেণ্ট মা দেউতাৰ ওপৰত, তোমালোকে একোই কৰা নাই, বিয়া পাতি দিয়া। তাৰপিছত তোমালোকৰ যদি বাচ্চা হয়, সি কি কৰিব? তাক পঢ়াব পাৰিবা জানো? তাক যদি পঢ়াব নোৱাৰা, সিও দুখীয়া হ'ব। এনেকে কণ্ডিশ্যনত হয়, বাচ্চাটো এনেও কি হ'ব, তোমাৰ বয়সৰ আগত প্ৰিমেচিউৰলি বাচ্চা বেবী হৈছে, সিও বিভিন্ন ধৰণৰ বেমাৰত ভুগিব, তাৰপিছত সি একো কৰিব নোৱাৰিব। সেইটো কি হ'ব, চাইকেল হিচাপে থাকিব। তুমিও কি হ'ব, তোমাৰ ফাইনেন্সিয়েলি তোমাৰ প্ৰব্লেম হ'ব, তোমাৰ বাচ্চাৰো হ'ব, তাৰ বাচ্চা হ'ব, এইটো এটা চাইকেলত পৰিণত হ'ব। তোমালোকে উঠিব নোৱাৰিবা। তোমালোকে কি কৰিব লাগিব, এজনে এজনক চাব লাগিব, এজনে এজনক বুজাব লাগিব। গাঁৱৰ ইয়াতে যিকেইজন আছা, এইকেইজনেতো শুনিছা, তাৰপিছত এই মেছেজটো গোটেই গাঁৱত দিব লাগিব যে কি দিব লাগিব, যে আমি 18 বছৰ আগত বিয়া হ'ব নালাগে। কেইবছৰ? ল'ৰাৰ ক্ষেত্ৰত কেইবছৰ? 21 বছৰ। এই বয়সৰ আগতে বিয়া হ'ব নালাগে। যদি বিয়া হৈ যায়, নিজে নিজে পলাই বিয়া হৈ যায়, তাৰ কাৰণেতো পানিচমেণ্ট আছে। যোনে বিয়া পাতাব, যাৰ বিয়া হ'ব, যি 2জনৰ মাজত বিয়া হ'ব, তাকো পানিচমেণ্ট হ'ব। যোনে এইটোৰ লগত জড়িত থাকিব, সেইকেইজনৰ পানিচমেণ্ট হ'ব, গোটেই চবেই পানিচমেণ্ট হ'ব। আমি এৱাৰ হ'ব লাগে, লিখা পঢ়া কৰিব লাগে। লিখা পঢ়া নকৰিলে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব লাগিব। আৰু সেইটো কেতিয়াও নাভাবিবা যে বিয়াৰ পিছত আমি পঢ়া শুনা কৰিম। ঠিক আছে, তোমালোকে ইয়াত আহি ভাল লাগিছে। তোমালোকে যিখিনি শুনিছা, সেইখিনি নিজেও কথাখিনি মানিবা, আৰু লগৰ ফ্ৰেণ্ডবিলাকক কথাখিনি বুজাবা, আৰু নিজৰ মাজত আলোচনা কৰিবা। নিজৰ মাজত আলোচনা কৰাটোৱে মেইন। ঠিক আছে, ধন্যবাদ। উপস্থিত সকলোকে বিদ্যালয় NCC গোটৰ হৈ শুভেচ্ছা জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে, তেওঁলোককো শুভেচ্ছা জনাইছোঁ। আমাৰ টাইনৰ এই অঞ্চলতে প্ৰথম এখন নাটক, মা পাটৰ নাটখন সকলোৱে চাইছেই। এই চাইল্ড মেৰেজৰ ওপৰত বা সৰুতে যে বিয়া নাপাতি স্কুলমুখী হওঁ, তাৰ প্ৰতি সকলোকে অনুৰোধ জনাই মই সকলোকে পুনৰ শুভেচ্ছা জনাই সামৰিছোঁ। ঘটনাখন বানচলীয়া হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বৰ ধুনীয়াকৈ প্ৰদৰ্শিত কৰিলে। আইৰুণ চাহ বাগিচাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইয়াক উপভোগ কৰিলে। আমি এটাই কথা বুজিলোঁ যে কম বয়সত বিয়া পতাটো এটা অপৰাধ, আৰু সেই অপৰাধৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে সকলোৱে সজাগ হ'ব লাগিব। ইয়াকে মই কৈ মই মোৰ বক্তব্য সামৰিছোঁ। সকলোকে শ্ৰদ্ধা নমস্কাৰ জনাই মই শুভেচ্ছামূলক সমূহ বক্তব্য এটা দিব বিচাৰিছোঁ। প্ৰথমতে নাটকখন চাই বহুত ভাল লাগে, আৰু যিসকলে ইয়াত অংশগ্ৰহণ কৰিছা তেখেতসকলেও ধুনীয়াকৈ পাৰফৰ্মেঞ্চটো দিছে। কিন্তু নাটকখনত বহু মেছেজ আছে, তোমালোকে মেছেজ দিবলৈ আহিছা, আৰু ৰাইজে মেছেজটো গ্ৰহণ কৰিবলৈও আহিছে। প্ৰথমতে তোমালোকে কি কি মেছেজ দিছে নাটকখনৰ পৰা, সেইটো তোমালোকে যিটো বাৰ্তা দিছে, প্ৰথমতে তোমালোকে বুজিছা নাই? বাৰু? চবেই বুজিছা? তেনেহ'লে তাৰমানে জীৱন গঢ়াৰ সময়। এতিয়া কি সময়? জীৱন গঢ়াৰ সময়। এই জীৱন গঢ়াৰ সময়ত যদি তোমালোকে লোৱা এটা ভুল সিদ্ধান্ত, তেতিয়াহ'লে তোমালোকৰ জীৱন কি হ'বগৈ? সুখৰ নহ'ব ভৱিষ্যতে। এই সম্পৰ্কে আমাৰ ছাত্ৰ
আব্দুল হাকিম ছাৰে ক'লেই নহয় জানো? গতিকে তোমালোকে তেনেধৰণৰ ভুল সিদ্ধান্ত নল'বা। আৰু ৰাইজলৈ মই আৰু বিশেষকৈ পিতৃ মাতৃলৈ মই সংশ্লিষ্ট CRCC হিচাপে অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকেও ঘৰখনত ল'ৰা ছোৱালীক বুজাব, ধুনীয়াকৈ বুজাব, খোৱাৰ সময়ত বুজাব, শোৱাৰ সময়ত বুজাব, যাতে ল'ৰা ছোৱালীয়ে তেখেতলোকে উঠি আহিছে বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া মনত আহিব পাৰে, সেইখিনি আপোনালোকে বন্ধুত্বসুলভভাৱে শ্বেয়াৰ কৰি ভুলটো কোনটো আৰু বেয়াটো কোনটো আপোনালোকে দেখুৱাই দিব। আৰু তেনেহ'লে আপোনালোকৰো ঘৰখন এটা সুন্দৰ হ'ব, সমাজখন সুন্দৰ হ'ব আৰু তেখেতলোকৰ ভৱিষ্যত জীৱনো সুন্দৰ হ'ব। যদিও ইয়াত কোৱা হৈছে ল'ৰাৰ 21 বছৰ বয়সত বিয়া পাতিব পাৰে আৰু ছোৱালীয়ে কিমান বছৰ ক'লে? 18 বছৰ। 18 বছৰ পঢ়ি কিন্তু জীৱন গঢ়িব নোৱাৰে। বুজি পাইছেনে? 18 বছৰ পঢ়ি পিনি তোমালোকে জীৱন গঢ়িব নোৱাৰা। ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াৰ সৰ্বোচ্চ বয়সটো হৈছে 25 বছৰ, সৰ্বোচ্চ। এই 25 বছৰ বয়সলৈকে তোমালোকে ধৈৰ্য ধৰিব লাগিব। বুজি পাইছানে? তোমালোকে একাগ্ৰতা তোমালোকৰ মনত জগাব লাগিব। মূল উদ্দেশ্য কি বুজিব লাগিব, অৰ্জুন হ'ব লাগিব, একলব্য হ'ব লাগিব, পঢ়াৰ প্ৰতি আগ্ৰহটো তোমালোকৰ থাকিব লাগিব। আৰু এইখিনিয়ে এই মুহূৰ্তত মই আশা কৰি সকলোলৈকে মোৰ ফালৰ পৰা বিশেষকৈ CRCC হিচাপে সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজি পাণ্ডচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাটৰনাট আয়োজন কৰা আয়োজক তথা বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই নাটৰ যোগেদি এটা বাৰ্তা গৈ যাব লাগে। ইতিমধ্যে আমাৰ ইয়াতে আমাৰ এই টাইউন চাহ বাগিচাৰ সন্মানীয় আব্দুল হাকিম ছাৰে পুংখানুপুংখভাৱে সকলো কথা বুজাই দিছে। বাল্য বিবাহনো কি আৰু কেতিয়া আমি বিবাহ কৰিলে আমি নিজেই সুৰক্ষিত হ'ম বা আমি সমাজক আমি কেনেকৈ আগুৱাই নিব পাৰিম সেই বিষয়ে বিতংভাৱে ক'লে। আৰু ইতিমধ্যে আমাৰ অশোকা ক্লাষ্টাৰ CRCC ইন্দ্ৰমণি ছাৰেও বিশেষ বিতংভাৱে ক'লে। আৰু সেয়ে মই আমাৰ ইয়াত আজি উপস্থিত থকা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰমুখ্য কৰি আমাৰ অভিভাৱকসকল কণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই কথাটো গুৰুত্ব দি ভৱিষ্যতে তেওঁলোকে যাতে ভুল সিদ্ধান্ত নলয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজি নাটখনি যাতে সাফল্য হয় তাৰ বাবে মই সকলোলৈ ধন্যবাদ জনাই মোৰ চমু বক্তৃতা সামৰণি। এই পাটৰ নাটৰ আয়োজক সমিতি পাণ্ডচলীয়া হায়াৰ ছেকেণ্ডেৰী বিষয়ববীয়াক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আগৰ ব্যক্তিসকলে চাইল্ড মেৰেজৰ ওপৰত আপোনালোকক সকলো বিতংভাৱে আমাৰ ডাক্তৰ ছাৰে জনা আছে। চাইল্ড মেৰেজ প্ৰশ্নটো সঁচাকৈ তোমালোকে যদি বুজি পাইছা চাইল্ড মেৰেজটো তোমালোকে সকলোৱে চাগে বুজি পাইছাই, ডাক্তৰ ছাৰে বুজাই দিছে। আৰু বিশেষকৈ চাইল্ড মেৰেজৰ ওপৰত এতিয়া আমাৰ চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। কেছো হৈছে, চাইল্ড মেৰেজৰ ওপৰত বহুত কেছ হৈছে। আমি চাইল্ড মেৰেজৰ ওপৰত এতিয়া পাণ্ডচলীয়াতে বহুত কেছ ৰেজিষ্টাৰ কৰিছোঁ, প্ৰায় 6টা মানেই হ'ল। আৰু তিতাবৰ থানাতো বহুত কেছ ৰেজিষ্টাৰ হৈছে। তোমালোকৰ এই আজি বাটৰ নাটৰ জৰিয়তে চাইল্ড মেৰেজৰ ওপৰত সকলো অভিভাৱকে বুজি পাব নিশ্চয়। সঁচাকৈ এটা বৰ ধুনীয়া প্ৰগ্ৰেম পাণ্ডচলীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলে আজি আয়োজন কৰাৰ কাৰণে আমিও সঁচাকৈয়ে গৌৰৱান্বিত। যি কি নহওক এতিয়া বিশেষ মোৰ বক্তব্য নাৰাখোঁ। চাইল্ড মেৰেজৰ ওপৰত আগৰ ব্যক্তিসকলে যিদৰে তোমালোকক ধুনীয়াকৈ বুজাই দিছে তোমালোকে নিশ্চয় বুজি পালাই, সেইদৰে আগবাঢ়ি যাবা বুলি মোৰ তোমালোকলৈ অশেষ ধন্যবাদ থাকিল। ইয়াকে কৈ মোৰ চমু বক্তব্য
আন্দৰচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NCC গোটৰ সৌজন্যত আমাৰ যি পাতৰ নাট অনুষ্ঠান ইয়াতে আয়োজন কৰিলে তাৰ বাবে প্ৰথমতেই বান্দৰচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ NCC গোটক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই পাতৰ নাটত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু উপস্থিত আমাৰ তাইৰুণ চাহ বাগিচাৰ সমূহ আই মাতৃসকল, মোৰ অগ্ৰজসকল, অনুজসকল সকলোলৈকে পোনপ্ৰথমতে মই আন্তৰিক শ্ৰদ্ধা প্ৰণাম সেৱা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত ইতিমধ্যে আমাৰ ভালেকেইগৰাকী বক্তাই আপোনালোকৰ সকলোৱে পৰিচিত এই নাটকখনৰ ওপৰত আপোনালোকৰ আগত ইতিমধ্যে বক্তব্য ৰাখিছে, গতিকে ইয়াক লৈ আৰু বৰ বিশেষ ক'ব লগা নাই। মই দুটা কথা সুধিব বিচাৰিছোঁ আমাৰ বাটৰ নাটত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক। আমি আগতে সৰুতে কিতাপত পঢ়িছিলোঁ, আমাৰ পাঠ্যপুথিত পঢ়িছিলোঁ এটা কাহিনী, আমি সকলোৱে জানো। সৰু ল'ৰা এটাই খুব চেনি খায়, চেনি খোৱা ল'ৰাটো বা বিস্কুট বা চেনি খায় যেতিয়া আপোনাৰ হজৰত মহম্মদৰ ওচৰত লৈ গৈছিলে যে এখেতে মই ক'লেও আপোনাৰ মই মানা কৰিলেও নামানে, আপোনাৰ আইতাকে লৈ গৈছিলে, চবে পঢ়িছেনে নাই? হজৰত মহম্মদৰ ওচৰত লৈ গৈছিলে আইতাকে, সৰু ল'ৰা এটা, আৰু আপোনাৰ নাতিনীয়েকক লৈ গৈছিলে আৰু তোমাৰ কৈছিলে যে আমি যিমান মানা কৰিলেও এই চেনি আপোনাৰ খুব খায়, গতিকে ইয়াক আপুনি বুজাব লাগে, এই চেনি আপোনাৰ যাতে কমকে খায় বা নাখায় এই ব্যৱস্থাটো কৰি দিব লাগে। তেতিয়া আপোনাৰ হজৰত মহম্মদে 10 দিনৰ সময় ল'লে যে আপুনি 10 দিনৰ পিছত মোৰ ওচৰলৈ লৈ আহিব। 10 দিনৰ পিছত আইতাকে আকৌ ল'ৰাটোক তেওঁৰ ওচৰলৈ লৈ গ'ল। লৈ যোৱাৰ পিছত আপোনাৰ তাতে হজৰত মহম্মদে তেখেতক বুজালে, ল'ৰাটোক বুজালে আৰু তাৰ পিছদিনাৰ পৰাই ল'ৰাটোৱে সেই চেনি খোৱা যিটো বেয়া অভ্যাস সেই বেয়া অভ্যাসটো পৰিহাৰ কৰিলে। তাৰপিছতে আইতাকে পিছত তেখেতক সুধিলে যে আপুনি এনেকুৱা কি বুজালে যে মোৰ ল'ৰাটোৱে পিছদিনৰ পৰাই নোখোৱা হ'ল আৰু যে আপুনি 10 দিনৰ পিছত মাতিলে সেই কামটো আপুনি সেইদিনাই কৰিব পাৰিলেহেঁতেন, কিয় আপুনি সেইদিনাই নকৰি 10 দিনৰ পিছত মাতিলে? তেতিয়া তেখেতে কৈছে যে মই কাৰোবাক কিবা কথা এটাত সেই ল'ৰাটোক যেতিয়া মই চেনি বা বিস্কুট নাখাবলৈ ক'ম, চেনি নাখাবলৈ ক'ম, তো চেনি নাখাবলৈ কোৱাৰ আগত মই যিহেতু নিজেও চেনি ভাল পাওঁ, মই নিজেও চেনি খাইছিলোঁ, গতিকে মই কাৰোবাক কোৱাৰ আগত, মই কাৰোবাক কিবা কথা এটা মানা কৰাৰ আগত মই নিজেই সেই আপোনাৰ সেই বদ অভ্যাসটো পৰিহাৰ কৰিব লাগিব, এৰিব লাগিব, হয় নে নহয়? সেই কথাটো তেখেতে কৈছিলে। এটা এটা মেছেজ আপোনাৰ আমি এতিয়া ইয়াতে নাটকখনৰ জৰিয়তে ইয়াতে উপস্থিত ৰাইজক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আপোনাৰ বাল্য বিবাহটো এটা ভুল সিদ্ধান্ত, আমাৰ জীৱনৰ বাবে এটা ডাঙৰ আপোনাৰ মাৰাত্মক সিদ্ধান্ত বাল্য বিবাহটো। গতিকে আমি যেতিয়া বেলেগক মেছেজ দিব আহিছোঁ, প্ৰথমতে সেই কথাটো আমি যিসকলে মেছেজটো দিব আহিছোঁ ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে প্ৰথমতে সেই কথাটো অন্তৰাত্মাৰ পৰা উপলব্ধি কৰাৰ দৰকাৰ আছে। কালিলৈ এনেকুৱা হ'ব নালাগে যে এবছৰ বা দুবছৰৰ পিছত ইয়াত নাটক কৰি থকা দুজনী ছোৱালী বা দুটা ল'ৰাই ছোৱালী পলুৱাই লৈ গুচি গ'ল, তেতিয়া কি হ'ব? হয়নে নহয়? তোমালোকৰ ভিতৰতে যদি তেনেকুৱা ঘটনা হৈ যায় তেতিয়া বাকীসকলে আমাৰ বাৰ্তাটো কি হিচাপত ল'ব? আমাৰ ইয়াতে কণ কণ শিশুসকল আছে যিসকল আমাৰ দেশৰ ভৱিষ্যত, দেশৰ ধৰণী বুলি কোৱা যায়। এতিয়া কথা হ'ল তোমালোক সকলোকে শুভেচ্ছা দিছোঁ, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উপস্থিত যিসকল আই মাতৃ আছে এওঁলোক কণ কণ শিশু, গতিকে এওঁলোকে ইমান আপোনাৰ তত্ত্বগধুৰ কথা এটা বুজি নাপাব, কিন্তু যিসকল মাতৃ ইয়াতে উপস্থিত আছে, যিসকল আমাৰ বুজি পোৱা আপোনাৰ 18 বছৰ বা 21 বছৰৰ যিসকল ল'ৰা ছোৱালী ইয়াতে আছে, মই তেওঁলোকক মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ, কেইটামান উদাহৰণ মই দিব বিচাৰিছোঁ। ইয়াতে আমাৰ উপস্থিত আছে, আমাৰ বেবী উপস্থিত আছে। বেবী এতিয়া আপোনাৰ GNM না, তাই GNM আপোনাৰ কৰি এতিয়া তাই GNM হিচাপে চৰাইপানীত কৰ্মৰত হৈ আছে। কালিলৈ তেওঁ চৰকাৰীভাৱেও যিকোনো মেডিকেল কলেজ এখনত চাকৰি পাবলৈ বৰ বেছি সময় নালাগিব। ইয়াতে উপস্থিত আছে কাৰণে মই আপোনালোকক উদাহৰণ দিলোঁ। আমাৰ গুড্ডী আছে, তাইও উচ্চ শিক্ষিত ছোৱালী। তাৰ লগতে আমাৰ আজি আৰু কেইদিনমানৰ পিছতে জুলাইতে চাগে 3 তাৰিখ নে 7 তাৰিখে আমাৰ ৰীতা মহান্তিৰ বিয়া আছে না, জুলাই কেই তাৰিখ? 5-6 আপোনাৰ 5-6 তাৰিখে ৰীতা মহান্তিৰ বিয়া। ৰীতা মহান্তিয়ে কিহত চাকৰি কৰে আপোনালোকে জানেনে নাই? কিহত কৰে? কিহত কৰে? পুলিচত কৰে নে নাই? UB কনষ্টেবল হয়নে নহয়?
ঠিক তেনেকে আমি সকলোৱে চিনি পাওঁ থানাৰ ওচৰৰ মালি ৰেগন, তেখেতৰ ছোৱালী অৰ্চনা ৰেগন, তেখেতৰ ছোৱালীয়ে একেই আপোনাৰ UB কনষ্টেবল। আমাৰ ইয়াতে আমি সকলোৱে কোলাগুটি বুলি ক'লে চিনি পাওঁ, ইয়াতে চাইকেল ৰিপেয়াৰ কৰিছিলে, হয়নে নহয়? তেখেতৰ ছোৱালী এতিয়া CISF-ত আপোনাৰ কৰে, আপোনাৰ কল্পনা গগৈ। তাৰপিছতে আমাৰ বান্দৰচলীয়াৰ সুৰেশ দাস ছোৱালী শিখামণি কছাৰী না, শিখামণি কছাৰী, তাইও UB কনষ্টেবল। তাৰপিছতে আপোনাৰ আমাৰ স্বৰ্ণপুৰৰ বলৰ ছোৱালীজনী দীপাঞ্জলি বৰাই, তাই ফৰেষ্টাৰ গ্ৰেড 1, তাই মানে ফৰেষ্টাৰ গ্ৰেড 1 হ'লে ASI আপোনাৰ ASI ৰেংকৰ তাই অফিচাৰ ফৰেষ্টৰ, গম পাইছেনে? গতিকে এই ছোৱালীকেইজনী যিকেইজনী আমাৰ ইয়াতে এষ্টাব্লিছ হ'ল, আপোনালোকে তেওঁলোকৰ উদাহৰণ লওক। যিকেইজনী ছোৱালীয়ে ইয়াতে চাকৰি বাকৰি কৰিলে, চাকৰি বা উচ্চ শিক্ষা গ্ৰহণ কৰিলে, তেওঁলোকে কম বয়সত বিয়া পাতিছে নেকি? নাই পতা। কম বয়সত কোনে বিয়া পাতিছে? আপোনাৰ যোনে আপোনাৰ 9ত পলাই গৈছে, কোনোবাই পঢ়িবলৈ মন নাই, কোনোবাই 9ত পলাই গৈছে, কোনোবাই মেট্ৰিক ফেইল কৰি পলাই গৈছে, হয়নে নহয়? যিসকল তুলনামূলকভাৱে পঢ়াৰ প্ৰতি ধাউতি কম, পঢ়া শুনাৰ প্ৰতি ইণ্টাৰেষ্টটো যিসকলৰ নাই, সেইসকলেহে সৰুতে আপোনাৰ পলাই গুচি যায়, বাল্য বিবাহ কৰে। আৰু এই কথা বতৰাবিলাক আমাৰ যিবিলাক চহা গাঁৱলীয়া জীৱন, আমাৰ গাঁওবিলাকত বা আমাৰ বাগানবিলাকত বেছি, সেইটো কাৰণে আচলতে নাটকখন ইয়াতে কৰা হৈছে। আমি বহুতক দেখো, বহুত সৰু সৰু ল'ৰা ছোৱালীক আমি যেতিয়া মানা কৰো, তেতিয়াও তেওঁলোকে পলাই বিয়া পাতে। সৰুতে বিয়া পতাৰ কাৰণে কি আপোনাৰ আমাৰ স্বাস্থ্যজনিত কি সমস্যা হ'ব পাৰে, এইটো আমাৰ ডাক্তৰ চাহাবে খুব ধুনীয়াকে বুজাই দিছে। আপুনি সৰুতে বিয়া পাতিলে আপোনাৰ ডেলিভাৰী টাইমত অসুবিধা হয়, প্ৰেগনেঞ্চি টাইমত অসুবিধা হয়, নিজে সৰু হৈ থাকে, নিজে বাচ্চা হৈ থাকে, আপোনাৰ বিয়াৰ কেইদিনমান আগলৈকে মাকে আপোনাৰ কাপোৰ ধুই দিব লাগে, আপোনাৰ সকলো কাম মাকে কৰি দিব লাগে, ভাতৰ থালিখন মাকে আনি মুখৰ আগত দিলে যিজনী ছোৱালীয়ে ভাত খায়, সেইজনী ছোৱালীয়ে আপোনাৰ ক্লাছ 9ত পঢ়ি থকা ছোৱালীজনী বেলেগৰ ঘৰলৈ বিয়া হৈ তাই কেনেকে পিছদিনাৰ পৰা তাই সেই গোটেই ঘৰখন ধৰি ৰাখিব পাৰিব জানো? যেতিয়ালৈকে মেচিউৰিটি নাথাকে, গম পাইছেনে? আপোনালোকে চাব, আমাৰ মানুহবিলাক, মই এটা কথা সদায় কওঁ, মই আমাৰ গাঁও সভাবিলাকতো কওঁ, ৰাজহুৱা মিটিঙতো কওঁ, মই ৰাজনৈতিক সভাবিলাকতো কওঁ, আপোনালোকে জানে এটা কথা মই সদায় কওঁ যে আমাৰ মানুহবিলাক দুখীয়াৰ পৰা অতি দুখীয়া হৈ যোৱাৰ কাৰণ এইটো এটা, বাল্য বিবাহটো আমি যে দুখীয়া আৰু যে দুখীয়া হৈ যাওঁ তাৰ একমাত্ৰ মূল কাৰণটো হ'ল বাল্য বিবাহ। আমাৰ নিজৰে চলিবলৈ নাথাকে, আকৌ এজনী ছোৱালী লৈ আহোঁ, মই নিজৰে কাপোৰ কানি জোতাযোৰৰ মই যোগাৰ কৰিব পৰা নাই, মই নিজৰ ঘৰটো মই নিজে বনাই ল'ব পৰা নাই, মই নিজৰে আপোনাৰ দায়িত্ব ল'ব পৰা হোৱা নাই। আজি কিছুদিন আগলৈকে মোৰ দেউতাই মোৰ কাপোৰ কানি, আপোনাৰ মোৰ আণ্ডাৰ গাৰ্মেণ্টছলৈকে, মোৰ জোতালৈকে, মোৰ কলগেট ব্ৰাছলৈকে মোৰ দেউতাই কিনি নিদিলে মোৰ ঘৰ নচলে। তাৰপিছত আকৌ মই এজনী ছোৱালী বিয়া পাতি লৈ আহোঁ, কালিলৈ সেই ছোৱালীজনী বিয়া কৰাই অনাৰ লগে লগে বিহু, দুৰ্গা পূজা সকলোতে তাইক কাপোৰ কানি চব মই দিব লাগিব নে নাই? মই কাৰোবাৰ ঘৰৰ ছোৱালী অনাৰ লগে লগে কালিলৈ আকৌ শহুৰ বাৰীত কিবা অনুষ্ঠান হ'লে তেওঁলোকৰ ঘৰলৈ মই অহা যোৱা কৰিব লাগিব নে নাই? অহা যোৱা কৰিলে মিঠাই বা বিস্কুটৰ পেকেট এটা লৈ যাব লাগিব নে নাই? গতিকে এইখিনি এটা এক্সট্ৰা বাৰ্ডেন হয় নে নহয়? গতিকে আমি কেনেকে ধনী হম? আমি আপোনাৰ যেতিয়া আমি বাল্য বিবাহ ৰোধ নহ'ব, তেতিয়ালৈকে কিন্তু আমি আৰ্থিকভাৱেও অৰ্থনৈতিকভাৱেও কিন্তু আমি অনগ্ৰসৰ হৈ থাকিম, আৰু অৰ্থনৈতিকভাৱেও আমি আগবাঢ়ি যাব নোৱাৰিম। আমি সদায় চৰকাৰখনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব, আমি সদায় ৰেচন চাউলকেইটাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব। মই কাকো এইটো অপমান কৰি কোৱা নাই, কিন্তু আমাৰ বাগানৰ কিমান এনেকুৱা মানুহ আছে যোনে আজি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰত গৈছে। খুব তুলনামূলকভাৱে চাকৰি কৰা পৰিয়ালকেইটা বাদ দিলে বাকী সকলোৱে এতিয়াও আমি ৰেচন কাৰ্ডখন ইউজ কৰি আছো, মানে আমি দুখীয়া মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ চৰকাৰীভাৱে, হয় নে নহয়? তো সেই কথাটো এতিয়া হৈছে নেকি? যেতিয়াৰ পৰা BPL কাৰ্ডখন ওলাইছে তেতিয়াৰ পৰা ইয়াত যুগ যুগ ধৰি চলি আছে। তো আমি আজি 80 বছৰ, 100 বছৰ, 200 বছৰ আমি প্ৰজন্ম ধৰি প্ৰজন্ম ইয়াত আছো, কিন্তু আজিলৈকে আমি প্ৰজন্ম ধৰি প্ৰজন্ম থকাৰ পিছতো আমি ইয়াৰ পৰা আপগ্ৰেড হ'ব পৰা নাই। কিয় হ'ব পৰা নাই? আমাৰ ভুলটো কোনখিনিত? আমি কিয় বুজি পোৱা নাই? আমাৰ ভুলটো কোনখিনিত? আমাৰ ভুলটো হ'ল আমি যি সময়ত নিজৰ দায়িত্ব ল'ব নোৱাৰো, সেই সময়ত আমি আনৰ ঘৰৰ ছোৱালী এজনী আপোনাক খুৱাম পিন্ধাম বুলি দায়িত্ব ল'ব বিচাৰো। গতিকে তাৰ পিছতে আকৌ মই আপোনাৰ প্ৰেগনেঞ্চি হয়, নতুন ল'ৰা এটা বাচ্চা এটা আহে, মই নিজে কেঁচুৱা হৈ আছো, আকৌ ল'ৰা এটা জন্ম হ'ল, হয় নে নহয়? আজি এতিয়া এই ল'ৰাটো ইয়াতে আপোনাৰ এইখন ধৰি থাকোতে আধা ঘণ্টা থিয় হৈ থাকোতে তাৰ মূৰ ঘূৰালে, কিয় হৈছে? ই অপুষ্টিকৰ, তাৰ পুষ্টিহীনতাত সি ভুগি আছে, তাৰ খোৱা বোৱা ঠিক নহয়, গম পাইছেনে? তাৰ খোৱা বোৱা ঠিক নহয়, সি পুষ্টিকৰ খাদ্য নাপায়। গতিকে সেই কথা বতৰাবিলাকৰ কাৰণে তাৰ এইটো হৈছে। আমাৰটোতো ইয়াত বাকীখিনি, মোৰটোতো সেইটো হোৱা নাই, হয় নে নহয়?
গতিকে আমি এই কথাটো অন্তৰাত্মাৰ পৰা উপলব্ধি কৰিব লাগিব যদিহে আমি ইয়াৰ পৰা ওলাই যাব বিচাৰো, আগবাঢ়ি যাব বিচাৰো। মই যে অলপ আগত 4জনী ছোৱালীৰ উদাহৰণ দিলো, এজনী ছোৱালীও কিন্তু বিয়া পতা নাই, আপোনালোকে চাব পাৰে। আৰু উচিত বয়সত বিয়া পাতিছে। আজি ৰীতা মহান্তিৰ উচিত বয়স হৈছে, বিয়া পতাৰ তাইৰ উচিত বয়স হৈছে। মোটামুটি তাই 29 মান হবলৈ হৈ গ'ল, 28-29 বছৰ হৈ গ'ল। কিন্তু তাই যদি চাকৰি কৰাৰ আগতেই তাই পঢ়া শেষ কৰিয়ে যদি তাই পলাই গুচি গ'লহেঁতেন, আজি তাই চাকৰি পালেহেঁতেন নেকি? হয়নে নহয়? আমি কিছুমান কথা আমি কওঁ যে মাৰোৱাৰী বিলাকৰে ঠিক আছে, যে এহেঁতি ধনী ধনী মানুহ হয়। আজি আমুকৈ ঠিক আছে, আমুক ধনী মানুহ ঠিক আছে। আমি যেতিয়া ধনী মানুহ এজন দেখো, আজি যদি আমি মহন্ত ছাৰক বা ডাক্তৰ চাহাবক দেখো, এওঁলোকৰে ঠিক আছে, একদম বিন্দাস জীৱন, ডাক্তৰ মানুহ, গাড়ী গুড়া চবেই ছাৰ বুলি মাতে, হয়নে নহয়? কিন্তু আমি তেখেতৰ জীৱনটো ভাল পাওঁ, কিন্তু আমি তেখেতৰ দৰে হ'ব নিবিচাৰো। আমাৰ অসুবিধাটো এইখিনিত। আমি চৌহান চাহাবক চবেই দেখো যে ছাৰৈ ঠিক আছে, ডাঙৰ গাড়ী, ৰজাৰ টাইপ থাকে, 18-20টা কাম কৰা মানুহ, কাপোৰলৈকে ধুই দিয়ে, হয়নে নহয়? কিন্তু আমি তেখেতে কি খায়, কি পিন্ধে, তেওঁ কেইটা বজাত আহে, তেখেতে ডিউটিটো কিমান ভালকে কৰে, এই কথাবিলাক আমি তেওঁলোকৰ এই কৰ্ম জীৱনটো অনুসৰণ নকৰো। আৰু অনুসৰণ নকৰাৰ কাৰণে আমি তেওঁলোকৰ পৰা একো নিশিকো। আৰু একো নিশিকাৰ কাৰণে আজি আমি এই অৱস্থাটোত আছো। এইটো কাৰণে বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছো, ইয়াত উপস্থিত থকা সমূহ ৰাইজক, বান্দৰচলীয়া NCC গোটৰ সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইমান সুন্দৰ এটা তেওঁলোকে উদ্যোগ লৈছে, পদক্ষেপ লৈছে, তাৰ বাবে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। কিন্তু এই আমাৰ যিটো আজি কাৰ্যসূচী ললে, এই কাৰ্যসূচীটোৰ সফল ৰূপায়ণ কেতিয়া হ'ব? যেতিয়া ইয়াৰ পৰা যিটো বাৰ্তা আপোনালোকক দিব বিচাৰিছে, যিটো মেছেজ আপোনালোকক দিব বিচাৰিছে, সেই মেছেজটো আপোনালোকে লৈ যাব লাগিব। ইয়াত গোটেই টাইৰুনখন নাই, যিসকল আহিব পৰা নাই তেওঁলোকক আপোনালোকে ক'ব লাগিব যে নিজৰ ভৰিত থিয় নিদিয়ালৈকে বিয়াৰ কথা চিন্তা কৰিব নালাগে। আজি বেবীয়ে নিজৰ ভৰিত থিয় দিছে, সেইটো কাৰণে তাইৰ বিয়াৰ কথাটো চৰ্চা চলি আছে, হয় নে নহয়? ৰীতা মহান্তিয়ে নিজৰ ভৰিত থিয় দিছে, সেইটো কাৰণে তাই বিয়াৰ কথাটো চিন্তা কৰিছে। আজি আপোনাৰ দীপাঞ্জলি বৰাইকে কিন্তু এতিয়াও বিয়াৰ কথা চৰ্চা কৰা নাই। আমাৰ শিখামণিহঁতৰো তেনেকে মই বিয়া বাৰুৰ কথা এতিয়ালৈকে শুনা নাই। কল্পনা গগৈৰ কথাও শুনা নাই। তেওঁলোকেও উচিত বয়স হৈছে, বিয়া পাতিব, কিন্তু জল্দি কৰা নাই। তেওঁলোকে কল্পনাই, আমাৰ অৰ্চনাৰ এগন তেওঁলোকে একেলগে প্ৰেক্টিচ কৰিছিলে। অৰ্চনাই আগেই চাকৰি পাই গ'ল, কিন্তু কল্পনা ভাগি পৰা নাছিলে। মোৰ খুৰাৰ ছোৱালীজনীৰ লগত তাই একেলগৰ বেটছমেট, তাই প্ৰায় অহা যোৱা কৰি থাকে। গতিকে তাই কয় যে মই নিজৰ ভৰিত থিয় নিদিয়ালৈকে, নিজৰ হাতত কিবা এটা নোলোৱালৈকে মই বিয়া নাপাতো। গতিকে এই যিটো আপোনাৰ মনত যিটো দৃঢ়তা, নিজৰ যিটো আত্মবিশ্বাস, এই আত্মবিশ্বাসটো প্ৰত্যেকটো ল'ৰা ছোৱালী, ইয়াতে থকা প্ৰত্যেকটো ল'ৰা ছোৱালীৰ মাজত আমি জগাই তুলিব লাগিব। আৰু আমি এওঁলোকক নীতিগতভাৱে শিক্ষিত কৰিব লাগিব। তেতিয়াহে কিন্তু আজিৰ অৱস্থাৰ পৰা আমি উন্নীত হ'ব পাৰিম। সেইদিনা ধীৰাজ গোৱালা ডাঙৰীয়া, আমাৰ তিতাবৰৰ মাননীয় বিধায়ক, তেখেতে এতিয়ালৈকে বিয়া পতা নাই। আপোনালোকে জানে নে নাজানে মই নাজানো, ঠিক আছে। মাননীয় বিধায়ক ডাঙৰীয়া আপোনাৰ যেতিয়া বান্দৰচলীয়া হাইস্কুললৈ আহিছিলে, তেখেতে এটা কথা কৈ গৈছিলে যে আৰু অলপ দিনৰ পিছত আমাৰ বাগানত কাম কৰিবলৈ কোৱালিফিকেশ্যন লাগিব। বাগানত পাত ছিঙিবলৈও কিন্তু মেট্ৰিক পাছ মানুহ লাগিব। বাগানত পাত ছিঙিবলৈ চৰ্দাৰ কৰিবলৈ হায়াৰ ছেকেণ্ডেৰী পাছ মানুহ লাগিব। তেতিয়া কি কৰিব? আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি সৰুতে বিয়া পাতি আপোনাৰ পঢ়া শুনা নকৰে, আপোনালোকে যদি ভাবে মোৰ পাৰ্মিট ছিটটো পাই যাব, এনেকে কিন্তু সদায় নচলে। যুগৰ পৰিৱৰ্তন হৈছে। পাত ছিঙা লাহে লাহে মেচিন আহিছে, প্লাকিং কৰা মেচিন আহিছে নে নাই? আৰু অলপ দিনৰ পিছত তাতকে যেতিয়া ষ্টেণ্ডাৰ্ড মেচিন আহি যাব, সেই মেচিন চলাবলৈ শিক্ষিত মানুহ দৰকাৰ হ'ব, হয় নে নহয়? আগতে ৰেলৰ যিবিলাক চিৰি, আমাৰ ৰেলৰ চিৰিটো লগাবলৈ এই আমাৰ যিবিলাক যে আপোনাৰ বিম টাইপৰ পাইপ থাকে, এইবিলাক লগাবলৈ লেবাৰ ইউজ হৈছিলে। আজিকালি JCB টাইপৰ গাড়ী এখন হয়, একেলগে দলং টাইপ বনাই থয়, ডাইৰেক্ট টাঙি নিয়ে, ডাইৰেক্ট গৈ বহাই দিয়ে। এটা মানুহ লাগে মাত্ৰ। এই কথাটো অনাগত দিনত বাগান বিলাকতো ইউজ হ'ব। বাগান বিলাকতো টেকনলজি আহিব, নতুন মেচিনাৰী আহিব, টেকনলজি আহিব। তেতিয়া এই টেকনলজিটো আপোনালোকে ব্যৱহাৰ কৰিবলৈ আপোনালোকৰ ল'ৰা ছোৱালীবিলাক কিন্তু শিক্ষিত হ'ব লাগিব। নহ'লে আমাৰ পাৰ্মিট ছিট আছে, পঢ়া শুনা নকৰিলেও মোৰ পাৰ্মিট ছিটৰ বদলি মোৰ ল'ৰাই পাৰ্মিট কাম পাব, হৈ যাব। এইটোত থাকিলে কিন্তু আপোনালোকৰ অসুবিধা আছে। সকলোকে আজি যিটো বাৰ্তা এই নাটকখন দিলে, এইটো অন্তৰৰ পৰা হৃদয়ংগম কৰি নিজৰ জীৱনত এইটো আপোনাৰ নিজৰ জীৱনৰ যিটো নিজৰ জীৱন বাটত আগবাঢ়ি যোৱাৰ বাবে এই কথাখিনি আপোনালোকে লগাবলৈ, মই নিজৰ জীৱনত লগাবলৈ মই অনুৰোধ জনাই পুনৰবাৰ উপস্থিত সমূহ বিশিষ্ট ব্যক্তিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি খুব সুন্দৰকৈ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে, NCC গোটৰ সৌজন্যত আয়োজন হোৱাৰ বাবে বান্দৰচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো এনেধৰণৰ সজাগতামূলক কাৰ্যসূচীসমূহ বান্দৰচলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় NCC গোটে ৰূপায়ণ কৰি থাকিব, এইখিনিকে আশা ৰাখি
উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সকলোলৈকে পুনৰবাৰ আমাৰ এই নাটখনত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ এই দুআষাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।